Hello dear all, welcome to Let's Approach. আজি এই ভিডিওৰ থাম্বনেলটো দেখিটো গম পাইছে সাগে যে ভিডিওটো কিহৰ পথ হবলৈ গৈ আছে। হয়, আজি আমি আলোচনা কৰিম ইংলিশ সাবজেক্টটো আমি কেনে ধৰণে প্ৰিপাৰেচন চলাব পাৰো। যেহেতু HS 2026 ৰ যেটো ফাইনাল এক্সাম হেতু হবলৈ বেছি টাইম নাই, মাজত মাত্ৰ কেইটামান মাহ বাকি। গতিকে তাৰ বাবে আমি জোৰদাৰ প্ৰিপাৰেচন চলোৱা আৰম্ভ কৰিব হৈ গল। আৰু আমি এই ভিডিওটোত ভালদৰে যেটো syllabus কি হয় বা আমাৰ যেটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আৰু কিছুমান সৰুসৰা কিছুমান টিপস হেবিলাক আমি আলোচনা কৰিম কেনে ধৰণে আমি এই সাবজেক্টৰ প্ৰিপাৰেচন চলাব পাৰো হয়নে আৰু আমাৰ লগত যেহেতু বিশেষকৈ বহু সংখ্যক সায়েন্সৰ ষ্টুডেন্ট জড়িত হৈ আছে আৰু তেওঁলোকে বাকি বিলাক যিবিলাক সায়েন্সৰ সাবজেক্ট আছে ম্যাথছ ফিজিক্স বায়োলজি হেবিলাক প্ৰিপাৰেচন চলাই থাকোতে ইংলিশ সাবজেক্টটো কবাত বাদ পৰি যায় হয়নে কিন্তু আমি হেতু কিন্তু ইগনোৰ কৰিব নোৱাৰো যেটো আমাৰ সাবজেক্ট ইংলিশ হেতু আমাৰ কি হয় কোৰ সাবজেক্ট হয় কম্পালসৰি সাবজেক্ট হয় হেতু যদি আমাৰ বেয়া মাৰ্কস আহি যায় কেনে বাগে তেতিয়া হলে হেতু আমাৰ হোল যেটো মাৰ্কস টোটাল মাৰ্কসত আমাক ইমপ্যাক্ট পেলাব হেতু হয়নে আৰু কেৱল সায়েন্সৰ নহয় বাকি যি সকল আমাৰ আৰ্টস কমাৰ্চ হেবিলাক ষ্টুডেন্টসও আছে তেওঁলোকো যাতে ভালদৰে কেনে ধৰণে ইংলিশ বিষয়টো প্ৰিপাৰেচন চলাব পাৰে তাৰ বিষয়ে আমি ধুনিয়াকৈ কিছুমান কথা আলোচনা কৰিম গতিকে আহচোন আমি ভিডিওটো আগবাঢ়ি যাওঁ পোন প্ৰথমে বহুতৰে হয়তো সিলেবাসটো কি হয় তাক লৈ অলপ কনফিউজন আছে প্ৰথমতে আমি গতিকে সিলেবাসটো চাই লোৱা হয় আমাৰ ইংলিশতনো সিলেবাসটো কেনেকুৱা ধৰণৰ তোমালোকে যেতিয়া ইংলিশৰ পেপাৰখন পাবা তেতিয়া তোমালোকে তাত চাৰিটা সেকশন পাবা সেকশন A সেকশন B সেকশন C আৰু সেকশন D এতিয়া সেকশন 8 কি আছে সেকশন 8 আছে তোমালোকৰ ৰিডিং স্কিলছ ইয়াত কি হ'ব তোমালোকক এটা আনসিন প্ৰোজ প্যাসেজ দি দিয়া হ'ব তাত তোমালোকৰ কেইবাটা প্যাৰাগ্ৰাফ থাকিব আৰু হেইকেটা পঢ়াৰ পাছত লাষ্টত তোমালোকক কেইটামান কোৱেশ্চন দি দিয়া হ'ব আৰু হেইকেটা তোমালোকে হিটাৰ কোৱেশ্চন গিটাৰ আনসাৰ হেই প্যাৰাগ্ৰাফ গিটাত বা প্যাসেজটোত বিচাৰি পিনে তাৰ আনসাৰ কৰিব লাগিব আৰু তাত তোমালোকৰ আছে 10 মাৰ্কস ওকে নেক্সট আছে সেকশন B এই সেকশন B ত আছে তোমালোকৰ এডভান্সড ৰাইটিং স্কিলছ এতিয়া এডভান্স ৰাইটিং স্কিলছ কোনখিনি হ'ব যিখিনি তোমালোকৰ থাকিব লেটাৰ ৰাইটিং ৰিপোৰ্ট ৰাইটিং নোটিছ ৰাইটিং হেখিনি হৈছে তোমালোকৰ এডভান্সড ৰাইটিং স্কিলছ আৰু তাত তোমালোকৰ থাকিব 25 মাৰ্কস দেন নেক্সট আহিলে তোমালোকৰ সেকশন C গ্ৰামাৰ থাকিব তোমালোকৰ নেৰেশন ভয়েস টেন্স প্ৰিপজিশন ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস আৰু ইয়াত তোমালোকৰ টোটাল মাৰ্কস থাকিব 20 গতিকে গ্ৰামাৰ সেকশনত তোমালোকৰ টোটাল মাৰ্কস থাকিব 20 তাৰ পিছত আহিলে সেকশন D সেকশন D কি থাকিব তোমালোকৰ টেক্সট বুক দুখন ফ্লেমিঙ্গো আৰু ভিস্টাস আৰু তাৰ পৰা টোটাল তোমালোকৰ আহিব 45 মাৰ্কস আৰু ফ্লেমিঙ্গো খনৰ পৰা আহিব 30 আৰু ভিস্টাস খনৰ পৰা আহিব 15 মাৰ্কস এতিয়া আমি অকনমান ডিটেইলছৰ সিলেবাসখন চাই লওঁ পুনৰবাৰ গতিকে ৰিডিং আনসিন প্যাসেজটো কথাটো আৰু বেলেগকে কি কম হেখিনিত আৰু তোমালোকৰ আনসিন নেদেখাটা তোমালোকৰ প্যাৰাগ্ৰাফ বা নেদেখাটা প্যাসেজ দি দিব যেটো তোমালোকে টেক্সট বুকত আগতে পঢ়া নাই হয়নে আৰু তাৰ পৰা তোমালোকে কোৱেশ্চন আনসাৰ কৰিব লাগিব পঢ়ি পিনে বিচাৰি ধুনিয়াকৈ কৰিব লাগিব তাৰ পিছত নেক্সট আহিছে যেটো এডভান্স ৰাইটিং স্কিলছ হেতু তোমালোকৰ প্ৰথমতে কি আহিব 5 মাৰ্কসৰ এটা কোৱেশ্চন আহিব যত তোমালোকৰ কি থাকিব এডভাৰটাইজমেন্ট থাকিব বা নোটিছ বা ড্ৰাফটিং পোষ্টাৰ ওকে আৰু এটা আছে ইনফৰ্মেল বা ফৰ্মেল and informal invitations আৰু তাৰ ৰিপ্লাইজ এটা তোমালোকৰ বিশেষকৈ কোনকিটা আহে এডভাৰটাইজমেন্ট নোটিছ আৰু পোষ্টাৰ এই তিনিটা আহিব প্ৰায় আৰু তাৰো কিন্তু এটাহে লিখিব লাগিব তোমালোকৰ দুটা কি দিব দুটা তোমালোকৰ অপচন দি দিব হয়তো এডভাৰটাইজমেন্ট দিব নহলে নোটিছ ৰাইটিং দিব নহলে পোষ্টাৰ ৰাইটিং দিব গতিকে সেই দুটাৰ ভিতৰত তোমালোকে যিকোনো এটা কৰিব লাগে আৰু তাৰ তোমালোকে কিমান আহিব 5 মাৰ্কস আহিব ওকে Then আৰু কি আহিব ৰিপোৰ্ট ৰাইটিং or factual description বা তোমালোকৰ factual description খুব কম আহে তোমালোকে গতিকে ৰিপোৰ্ট ৰাইটিংটো চাবা ৰিপোৰ্ট ৰাইটিং কি হ'ব প্ৰথমতে এটা স্কুল মেগাজিনৰ কাৰণে ৰিপোৰ্ট ৰাইটিং লিখিবলৈ আহিব আৰু আনটো হৈছে যেটো নিউজ পেপাৰৰ কাৰণে আৰু তাত তোমালোকৰ কিমান আহিব 10 মাৰ্কস ওকে এতিয়া যেটো আছিল পোষ্টাৰ ৰাইটিং বা এডভাৰটাইজমেন্ট নোটিছ তাত তোমালোকৰ কিমান 50 ওয়াৰ্ডছৰ ভিতৰত লিখিব লাগিব যদি ওয়াৰ্ড লিমিটটো কওঁ আৰু যেটো ৰিপোৰ্ট ৰাইটিং তাত তোমালোকে কিমান লিখিব লাগিব
100 to 125 wordsৰ ভিতৰত তোমালোকে হেই ৰিপৰ্টটো লিখি উলিয়াব লাগিব নেক্সট আছে letter writing letter writingৰ কেইবাটা প্ৰকাৰ আছে business or official letters to the editor আৰু application for a job আৰু এই তিনিটাৰ ভিতৰত তোমালোকৰ বিশেষকৈ কোন কেইটা আহে letter to the editor আৰু আহিব application for a job বা job application ঠিক আছে আৰু এই দুটাৰ ভিতৰত তোমালোকৰ অপচন আহিব যিকোনো এটা লিখিব লাগিব হয়তো তুমি এডিটৰলৈ লিখিব লাগিব নহলে জব এপ্লিকেশন লিখিব লাগিব ওকে ইয়াত কোনো ওয়ার্ড লিমিট আমাক ফিক্স কে দি দিয়া নাই আৰু ইয়াৰ পৰা তোমালোকৰ আহিব 10 মাৰ্কস 10 মাৰ্কসৰ কাৰণে লিখিবলৈ আহিব ওকে মাৰ্কস টু 10 কিন্তু ইয়াত তোমালোকৰ কোনো ওয়ার্ড লিমিট নাই আগৰ গিটা যেনেকৈ আছে তাত 50 ওয়ার্ড লিমিট আৰু এটা 100 to 125 কিন্তু লেটাৰ ৰাইটিংত তেনেকৈ ওয়ার্ড লিমিট আমাক দি দিয়া নাই নেক্সট যেটো আছে সেকশন সি গ্ৰামাৰ টু নাই গ্ৰামাৰত নেৰেশনৰ পৰা তোমালোকৰ কিমান আহিব 4 মাৰ্কস ভয়েসৰ পৰা আহিলে 3 মাৰ্কস টেন্সৰ পৰা কিমান আহিব 5 মাৰ্কস মানে টেন্সত বেছি মাৰ্কস আছে গ্ৰামাৰ ভিতৰত 5 মাৰ্কস দেন প্ৰিপজিশনত আহিছে 4 মাৰ্কস আৰু ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস আহিছে 4 মাৰ্কস ঠিক আছে গটিকে এখিনি ভালদৰে চাবা Next section D তোমালোকৰ টেক্সট বুক দুখন আহিব লিটাৰেচাৰ portion okay এতিয়া প্ৰথমতে ফ্লেমিংগত কোন কিটা আছে the last lesson আছে memoirs of Chota Sahib Lost Spring Indigo আৰু going places then poetry section কি আছে my mother at 66 keeping quiet a thing of beauty আৰু roadside stand এই কিটা আছে তোমালোকৰ ফ্লেমিংগ বুকখনৰ পৰা আৰু ইয়াত তোমালোকৰ কিমান আহিছে 30 মাৰ্কস আহিছে okay next আমি ভালদৰে মার্কস ডিস্ট্রিবিউশন আৰু ভালকে আমি কোয়েশ্চন পেপাৰখনত চাম ঠিক আছে তাৰপিছত বিস্তাস কনৰ পৰা কোন কিটা আহিব পাঁচটা লেসন আহিব the tiger king enemy on the face of it memories of childhood আৰু মাঘ বিহু or মাঘৰ দুমাহী গতিকে এখন হৈছে তোমালোকৰ হোল সিলেবাস এসএইচ ফাইনালৰ বাবে ওকে এতিয়া আমি এখন কোয়েশ্চন পেপাৰ previous year যিখন 2025 ৰ কেনেকৈ কোয়েশ্চন পেপাৰখন আহিছে আমি সেইখন অকমান চাও হা ঠিক আছে এটা প্ৰথমতে সেকশন A মানে সেকশন A টো তোমালোকৰ এটা আনসিন এটা প্যাসেজ দি দিব তাত তোমালোকৰ হয়তো 5টা বা 6টা বা 4টা বা 5টা তোমালোকৰ প্যাৰাগ্ৰাফছ থাকিব আৰু হেগিটা পঢ়ি পিনে তোমালোকে কি কৰিব লাগিব আনসাৰখিনি কৰিব লাগিব এইকিটা 5টা ইয়াত প্যাৰাগ্ৰাফ দি দিছে আৰু তোমালোকৰ ইয়াত দি দিছে কেতমান 1 2 3 4 5 6 7 মানে 7টা তোমালোকৰ কোয়েশ্চন দি দিছে ওকে কিমান মাৰ্কস আছে তোমালোকৰ 1 মাৰ্কৰ দিছে আৰু 2 মাৰ্কসৰ কেবাটাৰ দিছে হনে গতিকে ইয়াৰ পৰা তোমালোকে কোয়েশ্চনটো চাবা আৰু কি কৰিব লাগিব যেটো প্যাসেজ হেতু ভালদৰে পঢ়িব লাগিব তাৰ পিছত কোয়েশ্চন আনসাৰখিনি কৰিব লাগিব আৰু ইয়াৰ যদি হৰুকে এটা ট্ৰিক দিবলৈ যাও ট্ৰিক মানে কি আৰু এটা জাস্ট এটা মানে কেনে ধৰণে কৰিব পাৰা তোমালোকে হনে প্ৰথমতে কি কৰিবা তোমালোকে হোল যেটো প্যাসেজ হেতু গুটেটো প্ৰথমতে যদি মানে ইমান নপঢ়ি মানে প্ৰথমতে কি কৰিব পাৰা তোমালোকে এই কোয়েশ্চনখিনি যে আছে সেই কোয়েশ্চনখিনি প্ৰথমতে অলপকে পঢ়ি ল'ব লাগে কেনেকে ধৰি লোৱা who is the earliest king of Mewar mentioned in the passage মানে এতিয়া কি হল তোমালোকে চাবা যে ইয়াত যেটো মেইন ওয়ার্ড গিটা কি হ'ব earliest king of Mewar মানে অকমান মনত ৰাখিব ট্ৰাই কৰিবা অলপকে মানে সোনকালে পঢ়ি ল'বা কোয়েশ্চন গিটা প্ৰথমতে ওকে যে earliest king of Mewar কোন হয় মানে তাৰ পিছত নেক্সট কি আছে what was Rana Kumbha's contribution to the glory of Mewar মানে Rana Kumbhৰ বিষয় আছে ওকে তাৰ পিছত নেক্সট কি আছে describe the life of people of Mewar মানে life of people of Mewar আছে then কি আছে how did the people of Mewar compensate their lack of excellent physics the main word আমি কি পাইছো excellent physics মানে physics আছে তাৰ পিছত আছে what does the erection of Vijay Stambha and Kirti Stambha in the same fort signify এতিয়া Vijay Stambha আৰু Kirti Stambha বিষয় আছে মানে next question to তাৰ পিছত এটা vocabulary question আছে এতিয়া find words from the passage which mean the same as each of the following এতিয়া passage ত থকা এতিয়া কি হৈছে ইয়াত তোমালোকৰ word কেটামান দি দিছে এই word কিটাৰ synonym একে অৰ্থ প্ৰকাশ কৰা word কিটা তোমালোকে হে আনসিন প্যাসেজ টু পৰা উলিয়াব লাগে ইয়াত তোমালোকৰ ইজি কৰি দিছে প্যাৰাগ্ৰাফ কিটা দি দিছে এতিয়া efficient আৰু capable কোড পাম আমি প্যাৰাগ্ৰাফ 2 ত পাম আৰু এভিডেন্স টু কোড পাম আমি প্যাৰাগ্ৰাফ 4 না 4 ত পাম ঠিক আছে প্ৰথমতে চোৱা এতিয়া
প্ৰথম যেটো আছে who is the earliest king of Mewar mentioned in the passage এখিনি তোমালকে সৰি এখিনি তোমালকে কি কৰিবা প্ৰথমতে পঢ়ি লবা কোৱেশ্চন যিখিনি আছে এখিনি তোমালকে প্ৰথমতে পঢ়ি লবা অলপকে তাৰ পিছত পুনৰ এইটো প্যাসেজটো আকৌ পঢ়িবা প্ৰথমতে কোৱেশ্চনখিনি চাই লবা তাৰ পিছত প্যাসেজটো পঢ়িবা ঠিক আছে এতিয়া প্ৰথমতে কি আছিল earliest king of Mewar আছিল হয়নে গতিকে আমি প্ৰথমতে ইয়াত চাম কি আছে মই গুটেটো পঢ়ি না থাকো ঠিক আছে তোমালকে চাবা এখিনি মই এটো Maharana Pratap ruled over Mewar only for 25 years এতিয়া ইয়াতে তোমালকৰ কি হৈ যাব পাৰে কনফিউজন হৈ যাব পাৰে হয়নে যে Maharana Pratap হ'ব কাৰণ তোমালকে শুনি আছা নামটো আগতেও কিছুমান ফিল্ম পা হেবিলাকত শুনি আছা হয়নে কিন্তু এটো যদি এটো দিডাত তেলে ভুল হ'ব ইয়াত কি আছে চোৱা only for 25 years আৰু ইয়াত কোনো earliest king বুলি মানে দিয়া নাই মানে বা কোনো অৰ্থ প্ৰকাশ কৰে তেনেকুৱা যে তেৱে একদম প্ৰথম কিং হয় এনেকা ধৰণৰ কোনো ইয়াত কোৱা নাই গতিকে আমি লাহে লাহে চাই যাম ঠিক আছে চাই পিনে কি হয় এইটো প্যাৰাগ্ৰাফত আমাৰ যেটো মই আগতে চাই থৈ দিছো ওকে এইটো প্যাৰাগ্ৰাফত তোমালকৰ যেটো আনসাৰ হেতু পাবা কেনেকে the destiny of Mewar was good in the sense that bearing a few kings most of the rulers were competent and patriotic this glorious tradition kingdom almost continues 1500 years since its establishment okay so since its establishment right from the reign of Bappa Rawal etia swa etia kiman koise 1500 years established for kiman 1500 years buli koise hane gotike aru right from the reign of Bappa Rawalor reign or সময় পৰা বুলি কৈছে এতিয়া গটিকে earliest king কোন হ'ব Bappa Rawal হ'ব হয়নে ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চনটো কি আছিল Rana Kumbha's contribution to the glory হয়নে এতিয়া এইটো প্যাৰাগ্ৰাফৰ এখিনি পালো মানে এতিয়া Rana Kumbha কত আছে এইটো Rana Kumbha যেটো নাম আছে না Rana Kumbha contribution had given এটো হনে new treasure kingdom through victorious and development work এখিনি হৈছে Rana Kumbhar যিখিনি তেও যে কি কন্ট্ৰিবিউট কৰিছে তেলকৰ কিংডমৰ বাবে হয়নে হেখিনি হৈছে Rana Kumbhar contribution তাৰ পিছত তেনেকে নেক্সট তেনেকে তুমি বাকি কিটা প্যাৰাগ্ৰাফটো তেনেকে পাই যাবা ওকে মুঠতে এটো কি হয় প্ৰায় প্ৰথম কোৱেশ্চনটো ফাৰ্স্ট বা সেকেন্ড হেনেকে প্যাৰাগ্ৰাফত থাকিব তাৰ পিছত নেক্সট কোৱেশ্চনটো অকমান তললে থাকিব তাৰ পিছত নেক্সট কোৱেশ্চনটো হেতু প্ৰথম কোৱেশ্চনটো যত পাইছলা তাৰ অকমান তললে থাকিব গতিকে তেনে ধৰণে এখিনি তোমালকে চাই যাব পাৰা ঠিক আছে okay আৰু এটো কৈ দিছো efficient আৰু capable paragraph 2 ত আছে বুলি কৈছে হয়নে এতিয়া efficient আৰু capable মানে কি যোগ্য ওকে এতিয়া paragraph 2 ত আমি সেই capable word টো আমি ক'ত পাম অৰ্থ মানে same যেটো অৰ্থ প্ৰকাশ কৰা হেতু word টো আমি ক'ত পাম the destiny of Mewar good in paragraph 2 ত কৈছে were competent and competent এটো যেটো competent word এই word টো একে মিনিং কৰে কিহৰ লগত capable efficient বা capable word টো লগত এক competent word টোৱে same meaning কৰে তাৰ পিছত আৰু কি আছে এটা efficient আছিল হয়নে sorry evidence আছিল কোড আছে paragraph 4 ত আছে on my observe astonishing piece of workmanship not only okay eto testimony hane testimony hoise evidence যেটো same meaning কৰা যেটো word ঠিক আছে এনে ধৰণে তোমালকে ইয়াৰ question answer খিনি সুন্দৰকৈ কৰিব পাৰিবা ঠিক আছে তাৰ পিছত আহিলে এখিনি section b আছে advanced writing skill মানে advanced writing skillত প্ৰথমতে কি আছে তোমালকে এটো poster writing দিছে মানে কিমানটা word of ভিতৰত 50 টা words of ভিতৰত গতিকে এটো লিখিব পাৰা poster writing ৰ কোনো বৰ বিশেষ কোনো কি নাই structure বা format বুলি বৰ বিশেষকে নাথাকে মুঠতে আৰু ধুনিয়াকৈ প্ৰথমে টাইটেল এটা দিবা স্লোগান লিখিবা কিসমা ইম্পৰ্টেন্ট পইণ্টস কিসমা এড কৰিবা আৰু ইস্যুইং অথৰিটিটো দি দিবা লাষ্টত হিমানে ঠিক আছে তাৰ পিছত আৰু পোষ্টাৰ ৰাইটিং এই পোষ্টাৰ ৰাইটিংৰ যেটো অল্টাৰনেটিভ কোৱেশ্চন কি হয় এটা দিছে what এটো কি হয় নোটিস হয়নে নোটিস ৰাইটিংৰ ওপৰত দিছে এটো আছে এটো তোমালকে 50 ওয়ার্ডস ভিতৰতে লিখিব লাগিব তাতো 5 মার্কস আহিব হয় তুমি নোটিস লিখিবা নহয় তুমি পোষ্টাৰ লিখিবা ওকে তাৰ পিছত কি আছে এটো ৰিপোৰ্ট ৰাইটিং হয়নে
প্ৰথমতে এইটো চোৱা ৰিপৰ্ট ৰাইটিং কিহত আছে স্কুল মেগাজিন প্ৰথমখন দিছে স্কুল মেগাজিনত লিখিবৰ কাৰণে আৰু নেক্সটখন কিহত দিছে নিউজ পেপাৰ লিখিবৰ কাৰণে সেন্টিনেল যিকোনো এখন নিউজ পেপাৰ লিখিবৰ কাৰণে দিয়ে ঠিক আছে ঠিক আছে যিকোনো এখন লিখিব পাৰা তোমালোকে তাৰ পিছত নেক্সট আইছিলে লেটাৰ ৰাইটিং প্ৰথমতে আছে এটো জব এপ্লিকেশন হয়নে Okay. এখন প্ৰথমখন হৈছে জব এপ্লিকেশন হয়নে এডভাৰটাইজাৰ এপ্লাইং ফৰ দা পোষ্ট ঠিক আছে তাৰ পিছত আছে কি এখন লেটাৰ টু দা এডিটৰ এতিয়া তোমালোকে যিকোনো এখন লিখিব পাৰা এডিটৰলৈ লিখা নহলে বা জব এপ্লিকেশন লিখা ঠিক আছে জব এপ্লিকেশনৰ কি থাকিব তোমালোকৰ ৰেজিউমি দিব লাগিব বা বায়োডাটা হয়নে সেইখন লিখিব লাগিব ঠিক আছে তাৰপিছত সেকশন সি ত আছে কি হয় গ্ৰামাৰ খিনি এতিয়া এই ধৰণৰ গ্ৰামাৰ 4 মাৰ্কছৰ কি আহিলে নেৰেশ্যন আহিলে আগতে যেটো সিলেবাসত কৈ আহিছো হয়নে narration তাৰপিছত আহিলে voice তাৰপিছত correct tense আৰু কি আহিব preposition তাৰপিছত আৰু কি আহিলে এখিনি transformation of sentences ত কি থাকিব প্ৰথমতে sentence কি কৰিব লাগিব যেটো অৰ্থটো চেঞ্জ নোহোৱা কৈ আমি সেন্টেন্সৰ স্ট্ৰাকচাৰটো হলনি কৰিব লাগিব ধৰি লোৱা assertive to interrogative বা negative to affirmative তেনেকৈ কৰিবলৈ আহে হয়নে তাৰ পিছত simple complex compound হেখিনি চেঞ্জ কৰিবলৈ আহে তাৰ পিছত আৰু কি আহে tag question আহে আৰু ডিগ্ৰী আহে হয়নে হেখিনি ডিগ্ৰী চেঞ্জ কৰিবলৈ আহে ওকে তাৰ পিছত আহিলে সেকশন ডি যেটো আমাৰ টেক্সট বুকৰ পৰা আহিব টেক্সট বুকৰ প্ৰথমতে কি হ'ব তোমালোকৰ পোয়েম যিখিনি পোয়েম আছে হেখিনি পৰা আহিব এতিয়া পোয়েমৰ কি হ'ব তোমালোকৰ যিকোনো দুটা পোয়েম তোমালোকৰটো কেবাটা পোয়েম আছে গতিকে হেকিটা পোয়েমৰ পৰা যিকোনো দুটা পোয়েমৰ পৰা কি কৰিব তোমালোকক এটা এক্সট্ৰাক্ট লৈ না হ'ব স্ট্যান্জা কিছুমান দি দিয়া স্ট্যান্জা এটা দি দিয়া হ'ব আৰু তাৰ কোৱেশ্চন তাৰ পৰা কোৱেশ্চন তোমালোকে বাছি উলিয়াব লাগে এটো my mother at 66 ৰ পৰা এটো স্ট্যান্জাটো দি দিছে এই লাইনস খিনি দি দিছে এতিয়া তাৰ তলত তোমালোকক আকৌ কোৱেশ্চন দি দিছে এতিয়া হে কোৱেশ্চন খিনি মানে what did the poet do after the security check এনে ধৰণে তোমালোকক কোৱেশ্চন দি দিব আৰু হে কোৱেশ্চনৰ আনসাৰ তোমালোকে এই স্ট্যান্জাটোৰ পৰা বাছি উলিয়াব লাগিব হয়নে ঠিক আছে আৰু অৰ বুলি অল্টাৰনেটিভ আৰু এটা বেলেগ এটা পোয়েমৰ স্ট্যান্জা দি দিছে তাৰ পৰা তোমালোকে যিকোনো এটা তোমালোকে কৰিব লাগিব হয়নে ওকে নেক্সট কি আছে 2 মাৰ্কছৰ কোৱেশ্চন থাকিব ওকে তিনটা তোমালোকে এনি 3 যিকোনো তিনিটা কৰিব লাগিব 2 মাৰ্কছৰ আৰু তাত ওয়াৰ্ড লিমিট দি দিছে 30 to 40 words 30 to 40 wordsৰ ভিতৰত তোমালোকে এই ইয়াৰ যিকোনো তিনিটা কোৱেশ্চন এটেম্প কৰিব লাগিব আৰু টোটাল মাৰ্কস কিমান আছে 2 3 গুণ 6 হয়নে 6 মাৰ্কস থাকিব নেক্সট তোমালোকৰ 1 মাৰ্কছৰ 5টা 1 মাৰ্কছৰ 1 মাৰ্কৰ 5টা কোৱেশ্চন কৰিব লাগিব ওকে ফ্লেমিংগো বুকখনৰ ওকে তাৰ পিছত যিখিনি প্ৰোজ সেকশন আছে ঠিক আছে হেখিনিৰ পৰা তোমালোকে আকৌ 1 মাৰ্কছৰ 5টা কৰিব লাগিব নেক্সট তোমালোকে আকৌ প্ৰোজ সেকশনৰ যেটো 2 মাৰ্কছৰ 5টা কোৱেশ্চন কৰিব লাগিব টোটাল আহিব কিমান 10 মাৰ্কছ ঠিক আছে 2 মাৰ্কছৰ 5টা কোৱেশ্চন ওকে নেক্সট আহিলে যেটো 5 মাৰ্কছৰ অকল এটা কৰিব লাগিব প্ৰোজ সেকশনৰ ফ্লেমিংগো বুকখনৰ যিকিটা আমাৰ লেসন্স প্ৰোজ সেকশন আছে তাৰ পৰা যিকিনি লেসন ষ্টৰিজ আছে ন তাৰ পৰা আমি আকৌ 5 মাৰ্কছৰ এটা কৰিব লাগিব মানে 5 মাৰ্কছৰ অকল তোমালোকক এটা দিব তিনিটা অপচন দি দিব তাৰ পৰা তোমালোকক অকল এটা কৰিব লাগে নেক্সট আছে যেটো বিজনেছ যিখন বিজনেছ বুকখনৰ পৰা আছে তোমালোকৰ তাত কি হ'ব 7 মাৰ্কছৰ এটা কৰিব লাগিব লং কোৱেশ্চন আনসাৰ যেটো 7 মাৰ্কছ থাকিব তাৰ তোমালোকৰ এই তিনিটা অপচন দি দিব তাৰ পৰা তোমালোকে যিকোনো এটা কৰিলে হ'ব তাৰ পিছত আহিলে 16 যেটো বিজনেছ বুকখনৰ আকৌ 2 মাৰ্কছৰ 4টা কৰিব লাগে 2 মাৰ্কছৰ কেটা কৰিব লাগে 4টা কৰিব লাগে টোটাল 8 নম্বৰ ঠিক আছে এইখন আছে তোমালোকৰ কোৱেশ্চন পেপাৰ গতিকে আইডিয়া কৰিব পাৰিবা যে তোমালোকে যেটো তোমালোকৰ যেটো ফাইনাল হ'ব তাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তোমালোকে বা কেনেকুৱা প্যাটাৰ্নটো কেনেকুৱা হ'ব পাৰে তোমালোকে এখন চাইহেটো তোমালোকে গম পাইছা ঠিক আছে এতিয়া তোমালোকক কেইটামান কথা ক'বলৈ আহিছো যেকিটা তোমালোকক হোপফুলি তোমালোকৰ যাতে সহায় হ'ব ভাবিছো ঠিক আছে এতিয়া
কি হয় সাবজেক্টটো স্পেশালি যিসকল সায়েন্সৰ ষ্টুডেণ্টছ হয় তেওঁলোকৰ আছামিজ বা ইংলিছ এইকেইটা সাবজেক্ট পঢ়িবলৈ টাইম নহয় হয়নে কিন্তু এইকেইটা যদি তোমালোকে স্কিপ কৰি দিয়া তেতিয়াহ'লে তোমালোকৰ যি মাৰ্কছ যিটো টোটাল যিটো মাৰ্কছ থাকিব সেইটো তোমালোকৰ বহুতখিনি ইম্পেক্ট হ'ব পাৰে ওকে গতিকে আমাৰ সাবজেক্ট ইংলিছটো তোমালোকে ইগনোৰ নকৰিবা ওকে ডোন্ট ইগনোৰ দ্য সাবজেক্ট এইটো তোমালোকে পঢ়িবই লাগিব এইটো খুব বেছি স্কোৰিং সাবজেক্ট হয় যেটো গ্ৰামাৰখিনি যদি তোমালোকে ভালকৈ পাৰা ৰুলছখিনি এটলিষ্ট যদি শিকি লোৱা হয়নে গতিকে তাৰ পৰা তোমালোকে কিমান 20 মাৰ্কছ ল'ব পাৰিবা ওকে বাকি আৰু টেক্সট বুকৰ পৰা ভালকৈ যদি সেইখিনিও চোৱা কুৱেশ্যন আনসাৰখিনি ভালকৈ চোৱা তেতিয়াহ'লে তাৰ পৰা পাবা ওকে গতিকে এইখিনি তোমালোকে ফাৰ্ষ্ট যেটো সাবজেক্ট সেইটো ইগনোৰ নকৰিবা তোমালোকে ভালদৰে পঢ়ি যাবা ওকে read the lessons thoroughly এটোৱে এটা যিকোনো সাবজেক্ট তোমালোকে কি কৰিব লাগিব লেসন বিলাক বা সাবজেক্টটো থৰলি পঢ়িব লাগিব হয়নে আৰু ইংলিশটো ভালদৰে তোমালোকে পঢ়িব লাগিব যিখিনি তোমালোকৰ টেক্সট বুক আছে যি দুখন টেক্সট বুক আছে সেই দুখনৰ যিখিনি চ্যাপ্টাৰছ আছে প্ৰজ বা পোমছ সেইখিনি তোমালোকে ভালদৰে থৰলি পঢ়িব লাগিব তোমালোকে কি কৰিবা এতিয়া মইতো পঢ়াইছোৱে মোৰ যিখিনি ষ্টুডেণ্টছ তেওঁলোকক মই ভালকৈ লাইন বাই লাইন পঢ়াই আছো তেওঁলোকে হোপফুলি তেওঁলোকে ভালদৰে বুজি পাইছে ওকে এতিয়া যিসকলে চৰিত্ৰ মোৰ ওচৰত লোৱা নাই বা বেলেগৰ ওচৰতো লৈছা বা যিসকলে কাৰ ওচৰত লোৱাও নাই ধুনীয়াকৈ তেওঁলোকে কি কৰিব পাৰা ইউটিউবত বহুতো শৰ্ট কিছুমান ভিডিঅ' আহি থাকে সামাৰি হয়নে ধুনীয়াকৈ সামাৰিটো তেওঁলোকে কৈ দিয়ে খুব সুন্দৰকৈ কিছুমান এনিমেটেড ভিডিঅ'জো আছে গতিকে তেওঁলোকৰ পৰা যিসকলে লোৱা নাই কাৰ পৰা কোৰ্স ওকে বা যিসকলে ভালদৰে পঢ়া নাই তেওঁলোকে ষ্টাৰ্ট কৰে তেওঁলোকে কি কৰিবা যিবিলাক সামাৰি টাইপ ভিডিঅ'ছ আছে হয়নে শৰ্ট ভিডিঅ' সেইখিনি তোমালোকে ভালদৰে চাবা ওকে সেইখিনি কি কৰিবা এবাৰ চাই দিবা তেতিয়াতো বুজি পাবা যে ষ্টৰীটোত কি আছে হয়নে তাৰ পিছত তোমালোকে যেটো বুক তোমালোকৰ যিখন যেটো চ্যাপ্টাৰ আছে যেটো ষ্টৰী আছে সেই ষ্টৰীটো লাইন বাই লাইন পঢ়িবা দুবাৰ তিনিবাৰ পঢ়িবা ওকে এইবিলাক কি হয় এটা ষ্টৰী হে হয়নে তোমালোকে যেনেকৈ ষ্টৰী বুক বাকিবিলাক পঢ়া ঠিক তেনেদৰে এই তোমালোকৰ ইংলিশ সাবজেক্টৰ যিখিনি ষ্টৰীজ আছে সেইখিনিও পঢ়িবা খুব ইন্টাৰেষ্টিং হ'ব হয়নে হয় ইন্টাৰেষ্টিং হয় ওকে গতিকে তাত কি কৰিবা তোমালোকে কনসেপ্টটো ভালদৰে বুজি লবা যেটো সামাৰি বা কনসেপ্ট কি আইডিয়াটো কি কৈছে নো যেটো মানে মেইন যেটো সামাৰিটো কি কৈছে সেইটো বুজি লবা তাৰ পিছত আন্ডাৰষ্টেণ্ড দ্য মিনিং অফ দ্য ওয়াৰ্ডছ এণ্ড সেন্টেন্সেছ আৰু যিবিলাক ওয়াৰ্ডছ আছে কিছুমান টান কিছুমান ওয়াৰ্ডছ থাকে হয়নে যিবিলাক বা কিছুমান টান কিছুমান সেন্টেন্স থাকে সেইখিনি তোমালোকে ভালদৰে বুজি লবা আজিকালি কি হৈছে গুগল ট্ৰান্সলেটৰটো আছে সবৰে ফোনে আছে হয়নে সবৰে ফোনতে আছে গতিকে গুগল ট্ৰান্সলেট উলিয়াই লবা যিখিনি তোমালোকে ওয়াৰ্ড বুজি নোপোৱা টফ যিখিনি টান ওয়াৰ্ডছ আছে তোমালোকে বুজি নোপোৱা সেইখিনি তোমালোকে গুগলত চাই লবা ওকে আৰু কি কৰিবা সেই যিখন বুক লৈ পঢ়িবা ন সেই বুকখনত তোমালোকে ওয়াৰ্ডৰ মিনিংখিনি লিখি যাবা তেতিয়া কি হ'ব বুজি পাবলৈ সহজ হ'ব ওকে আৰু সেই ওয়াৰ্ডবিলাক মিনিংবিলাক যেতিয়া বুজি পাবা তেতিয়া সেই ওয়াৰ্ডবিলাক লগাই যেতিয়া তোমালোকে কোৱেশ্চন আনসাৰবিলাক কৰিবা তেতিয়া এক্সামিনাৰে মাৰ্কছ দি ভাল পাব ওকে তাৰ পিছত note down the questions answers and practice question answer এতিয়া কি হৈছে কিছুমানে কি হয় pdf টো ডাউনলোড কৰি লয় আৰু তাৰ পৰা পঢ়ি থাকে একো লিখা মেলা নকৰে নো প্ৰেক্টিস হয়নে গতিকে কি কৰিবা তোমালোকে যিবিলাক pdf পোৱা সেই pdf বিলাকৰ পৰা বহি ধুনীয়াকৈ নোট ডাউন কৰি লবা question answer বিলাক question answer বিলাক নোট ডাউন কৰি লবা আৰু যিবিলাক question থাকে হেখিনি ধুনীয়াকৈ বুজি লবা আৰু প্ৰেক্টিস কৰি থাকিবা আনসাৰখিনি প্ৰেক্টিস কৰি থাকিবা কি হৈছে ডোন্ট মেমৰাইজ আনসাৰ্স লাইক এ প্যাৰট যেটো ভাতৰ নিচিনাকৈ অকলবাৰ মুখস্থ নকৰিবা আৰু একো মানে বুজি সুজি পোৱা নাই কি আনসাৰটো কি কোৱেশ্চনটো কি আনসাৰটো কি লিখিছে একো বুজি পোৱা নাই জাস্ট আৰু মুখস্থ মানে মুখস্থ কৰি গলে নহব তোমালোকে কি কৰিবা বুজিবলৈ ট্ৰাই কৰিবা মানে ট্ৰাই টু আন্ডাৰষ্টেণ্ড আ কোৱেশ্চনটো কি সুধিবলৈ বিচাৰিছে কোৱেশ্চনটো তোমালোকক কি সুধিবলৈ বিচাৰিছে হেতু তোমালোকে প্ৰথমতে বুজি লবা ঠিক আছে তাৰ পিছত ট্ৰাই টু আন্ডাৰষ্টেণ্ড দা আনসাৰ কোৱেশ্চনটো বুজি পোৱাৰ পিছত আনসাৰটোৱে কি দিছে বা তোমালোকে নিজেও বনাই লব পাৰা মানে কোৱেশ্চনটো যেতিয়া বুজি পাবা তোমালোকে নিজেও সেই আনসাৰটো বনাই লব পাৰা যদি নোৱাৰিছাও তেতিয়া হলে যেটো মইতো দিছো কিছুমান মই মোৰ ষ্টুডেন্টসকটো দিছো বাকি যিসকলে বেলেগৰ পৰা হয়তো লৈছা তেওঁলোকৰ যিবিলাক আনসাৰ সেই আনসাৰবিলাক ধুনীয়াকৈ বুজিবা ওকে আনসাৰ কিটা বুজি লবা যে এটো লাইনে কি কৈছে ইয়াৰ পিছত কি কৈছে হয়নে যেতিয়া তোমালোকে আনসাৰটো ধুনীয়াকৈ বুজি লবা তেতিয়া হলে মনত ৰাখিবলৈ ভাল হ'ব হয়নে ওকে আনসাৰটো বুজি লবা তাৰ পিছত ভিজুৱেলাইজ দা আনসাৰ এণ্ড ৰিড মাল্টিপল টাইমছ ওকে যেতিয়া তোমালোকে কি কৰিবা নোট ডাউনটো কৰি লয়
তাৰপিছত আনসাৰটো বুজিলা কোৱেশ্চনটো বুজিলা আৰু আনসাৰটো বুজিলা তাৰপিছত কি কৰিবা হেখিনি আনসাৰটো তোমালোকে ভিজুৱেলাইজ কৰিবা যে এটো লাইনৰ পিছত এটো আছিলে এটো লাইনে আমুকটো বুজাইছে এই ওয়াৰ্ডটো অৰ্থ এটো হয় আৰু হোল টোটাল হে আনসাৰটো কি ক'ব বিচাৰিছে মানে আনসাৰটো বোলে এটো এই কোৱেশ্চনটো আনসাৰ দিছে এটো আনসাৰ ওকে তেতিয়া কি কৰিবা তোমালোকে ভিজুৱেলাইজ কৰিবা এটো পিছত এটো আছিলে মানে পিকচাৰ টাইপত বনাই লবা ওকে আৰু তেনে ধৰণে তোমালোকে হেই আনসাৰ বিলাক ধুনিয়াকৈ মনত ৰাখি যাব মুখস্থ কৰিবলৈ দৰকাৰ নাই আৰু তেতিয়া ওকে তোমালোকে ভালদৰে আৰু অৰ্থখিনি বুজি পিনে কেইবাবাৰ প্ৰেক্টিছ কৰিবা কেইবাবাৰো পঢ়িবা কেইবাবাৰো ৰিড কৰি দিবা তেতিয়া তোমালোকৰ ধুনিয়াকৈ হেতু মনত থাকি যাব ওকে learn the rules of grammar এতিয়া গ্ৰামাৰ পৰ্চনলৈ যদি আহো তেতিয়া হলে গ্ৰামাৰৰ যিবিলাক ৰুলছ থাকে হয় না বহুতখিনি যেনেকৈ মেথছৰ নিচিনা আমাৰ গ্ৰামাৰখিনি আৰু ওকে মেথছ যেনেকৈ এটা ৰুল জানিলে তোমালোকে কি হ'ব পাৰা ধুনিয়াকৈ সেই মেথছটো কৰিব পাৰা হয় না ঠিক তেনে ধৰণে যি গ্ৰামাৰ সেই গ্ৰামাৰৰ কিছুমান ৰুলছ থাকে সেই ৰুলছখিনি যদি তোমালোকে ভালদৰে ফলো কৰা ভালদৰে বুজি পাব পাৰা তেতিয়া হলে গ্ৰামাৰ খুব সহজ হ'ব তোমালোকৰ কাৰণে যেনে ধৰণে মেথছ বহুত ইন্টাৰেষ্টিং সাবজেক্ট হৈ যায় হয় না বহুতৰ কাৰণে ঠিক তেনে ধৰণে গ্ৰামাৰো বহুত ইন্টাৰেষ্টিং হয় মাত্ৰ যদি তোমালোকে তাৰ ৰুলছখিনি যদি ভালকে জানা ওকে আৰু ৰুলছখিনি জনাৰ লগে লগে কি কৰিবা তোমালোকে প্ৰেক্টিছ কৰিবা যেখিনি PYQs আছে এতিয়া যেহেতু মই 2024 পঢ়িখন পেপাৰখন তোমালোক দেখালৱে হয়নে তাৰ পৰিও তোমালোকে যদি গুগলত মাৰা তেতিয়া হলে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ বিলাক সহজে পাই যাবা হেখিনি ডাউনলোড কৰিবা কৰি পিনে তাত যিমানখিনি কোৱেশ্চনছ থাকিব গ্ৰামাৰ হক বা বাকি জিএন হক ওকে মেইনলি গ্ৰামাৰ যিখিনি কোৱেশ্চন থাকিব হেখিনি তোমালোকে প্ৰেক্টিছ কৰিবা ওকে বা অকল PYQ বুলিও নহয় এতিয়া তোমালোকৰ কোৱেশ্চন বেংক আছে হয়নে কোৱেশ্চন বেংকৰ পৰা ল'ব পাৰা বা বিভিন্ন ধৰণৰ সোৰ্স আছে গতিকে হেবিলাকৰ পৰা বহুতখিনি কোৱেশ্চন আনসাৰ উলিয়াই পিনে প্ৰেক্টিছ কৰিবা মই ভাবো যদি PYQ খিনিও কৰা তেতিয়া হলে sufficient হ'ব ওকে learn the format for writing skills practice different types of questions of notice report letter etc okay এতিয়া যিখিনি তোমালোকৰ writing skills of portion আছে হেখিনি কি কৰিবা তোমালোকে ফৰমেটটো ভালদৰে জানি লবা যেহেতু ফৰমেটটো মাৰ্কস থাকে হয়নে তাৰ পিছত কি কৰিবা তাত কিছুমান লাইনস কিছুমান থাকে হয়নে যে লেটাৰ ৰাইটিংত কেনেকৈ লিখিবা এটা with due respect I would like to এনেকৈ থাকে ন তাৰ পিছত কিছুমান ফিক্স কিছুমান লাইনস থাকে হয়নে হেখিনি তোমালোকে জানিবলৈ চেষ্টা কৰিবা ওকে তাৰ পিছত আৰু কি বহুখিনি প্ৰেক্টিছ লাগিব সবতে তেতিয়া তোমালোকে তাত এক্সাম হলত আৰু ভাবি থাকিবলৈ দৰকাৰ নাই হয়নে হেতুৱে গতিকে বাকি হে PYQ যেনে ধৰক আগতে কৈছো যে PYQ খিনি চাবা PYQ খিনি ভালদৰে প্ৰেক্টিছ কৰিবা তেতিয়া 50% নহলো 20 to 30% to কমন পৰা চান্স আছে ওকে read before going to sleep and in the morning এইটো স্পেশালি সায়েন্সৰ ষ্টুডেন্টস সকলৰ কাৰণে যেটো তেওঁলোকৰ বৰ বেছি সময় নাথাকে এই ইংলিশ সাবজেক্ট হক বা আসামিসটো চাবৰ কাৰণে গতিকে তেওঁলোকে তোমালোকে কি কৰিবা হোৱাৰ আগত বাকি বিলাক সাবজেক্ট চাই হল আৰু তেতিয়া তুমি শুবলে যাবা তাৰ আগে তোমালোকে কি কৰিবা 1 ঘন্টা বা আধা ঘন্টা কি কৰিবা তোমালোকে হেই যিখিনি টেক্সট বুক আছে ন হেখিনি তোমালোকে ষ্টৰী বিলাক এনে পঢ়িবাছন ওকে ষ্টৰী বিলাক ভালদৰে পঢ়িবা বা পোমছ খিনি ভালদৰে পঢ়িবা ওকে নহলে বা কোৱেশ্চন আনসাৰ খিনি তোমালোকে চাবা তেতিয়া ভালদৰে তোমালোকৰ কি হ'ব মনত থাকিব আৰু কি হয় এইবিলাক লিটাৰেচাৰ সাবজেক্ট হয় হয়নে যেটো ষ্টৰীজ খিনি আছে বা পোমছ খিনি আছে হেখিনি এটা ষ্টৰী থাকে তাত ওকে গতিকে কি হয় হোৱাৰ আগত তোমালোকে এটা ষ্টৰী পঢ়ি পিনে হবাছন ষ্টৰী বুলি ভাবিলোৱা ওকে বাকি যেনেকুৱা বাহিৰা কিছুমান কিতাপ থাকে নভেলছ কিছুমান থাকে ঠিক তেনে ধৰণে তোমালোকে ইংলিশ সাবজেক্টৰ এই টেক্সট বুক খিনি ভালদৰে পঢ়িবা ওকে দ্য টাইগাৰ কিং হক বা মেমৰিজ অফ চাইল্ডহুড মেমৰিজ অফ ছোটা সাহেব হেখিনি তোমালোকে এটা ষ্টৰী হিচাপে লৈ পঢ়িবা ওকে ঠিক আছে গতিকে তেনে ধৰণে কি হ'ব তোমালোকৰ মনত থাকিব আৰু যেতিয়া ৰাতিপুৱা শুই উঠিবা তেতিয়া তোমালোকে পঢ়িবা বাকি তেতিয়া ধুনিয়াকৈ হেখিনি মনত থাকিব ৰাতিপুৱা কি হয় ফ্ৰেছ এটা ব্ৰেইন লৈ যেতিয়া তোমালোকে উঠিবা তেতিয়া ভালদৰে মনত থাকে কথাবিলাক ওকে don't look down on yourself last but not least কি হয় নিজকে হেয়গান নকৰিবা মানে কি হয় বহুতৰ এতিয়া মোৰ কোৱেশ্চন কিছুমান পাইছিল যে মেম মই ইংলিশৰ একোৱে নাজানো মই কি কৰিম ভয় কৰি থাকে তেওঁলোকে
যে নেজানো বুলি কিন্তু তোমালোকে ৰৈ দিলে নহ'ব ভয় কৰি থাকিলে নহ'ব তোমালোকে কি কৰিব লাগিব পঢ়িব লাগিব একশ্যন ল'ব লাগিব হয়নে একশ্যন ল'লেহে হ'ব তেতিয়া কি হয় এতিয়া বহুতৰ বহুতে আগতে কিছুমান হেৰি চাবা আগৰ কিছুমান ষ্টুডেণ্টৰ চাবা যে তেওঁলোকে প্ৰথমতে নোৱাৰে হয়নে নোৱাৰো বুলি থাকি যায় কিন্তু যেতিয়া তেওঁলোকে একশ্যন লয় যেতিয়া পঢ়িবলৈ বহে তাৰপিছত কি হয় কিমান ভাল মাৰ্কছ আনে হয়নে গতিকে তোমালোকেও কি কৰিবা ৰৈ নিদিবা যে মই নোৱাৰো নিজকে মানে তল পেলাই নিদিবা হয়নে তো নিজকে তল পেলাই নিদি পিনে একশ্যন লোৱা ভালদৰে পঢ়ি যোৱা ৰেগুলাৰলি যেতিয়া তোমালোকে পঢ়ি যাবা এদিন নহয় এদিন তোমালোকে কি কৰিবা তাত সেই সাবজেক্টটো ধুনীয়াকৈ তাত মাষ্টাৰ কৰিব পাৰিবা হয়নে ধুনীয়াকৈ তাত আয়ত্ত কৰি ল'ব পাৰিবা যেতিয়া তোমালোকে ৰেগুলাৰ পঢ়ি যোৱা হয়নে গতিকে এয়াই আছিল আজি ভিডিঅ'টো আই হোপ তোমালোকৰ কিছু পৰিমাণে হ'লেও সহায় কৰিব এই ভিডিঅ'টোৱে গতিকে থ্যাংক ইউ ভেৰি মাচ